তুমি যে কৈছা যে মই আমুকৰ দোকানৰ বস্তুহে খাম, আমুকৰ হোটেলৰ পৰাহে খাম, আমুকৰখিনি বেয়া, তামুকৰখিনি বেয়া, আচলতে কিয় কৈছা? এইটো আমাৰ একোটা চিন্তা। এটা উদাহৰণ দিছোঁ চাবা। কথাটো হ'ল একাপ চাহ যেতিয়া আমি লওঁ এনেকৈ, চাহকাপত যদি এটা মাখি পৰি যায়, পৰি গ'লে তুমি কি কৰিবা? গোটেই চাহকাপ মাখি পৰিলে বুলি গোটেই চাহকাপ পেলাই দিবা, হয়নে? কিন্তু যদি সেই একেটা স্থানতে ঘিউ টেমাটো খুলিছা, খোলাৰ লগে লগে তাত এটা মাখি পৰি গ'ল, তেতিয়া কি কৰিবা কোৱাচোন? গোটেই ঘিউ টেমাটো দলিয়াই পেলাই দিবা? কেতিয়াও নেপেলোৱা। চামুচ এপাত লৈ বা কিবা এটা লৈ সেই মাখিটোক লাহেকৈ উলিয়াই পেলাই এনেকৈ পেলাই দিবা। সেই একেটা মানুহে চাহকাপ কিন্তু দলিয়াই পেলাই দিছিলা, কিন্তু সেই একেটা মানুহে কি কৰিছে ঘিউ টেমাটো? মানুহ আমি তেনেকুৱা মানে, আমি সকলো স্থানতে আমি বিলীন হৈ যাব পাৰোঁ, সকলোবিলাক কৰ্মই আমি কৰিব পাৰোঁ, সকলো ঠাইৰ পৰা আমি খাব পাৰোঁ, কিন্তু আমি কি কৰি লওঁ যে নাই তাৰ পৰা নাখাওঁ, তাৰ দোকানৰ বস্তু বেয়া, তাৰ হোটেলৰ বস্তু বেয়া, আমি ইয়াতেহে খাওঁ। সেইটো আচলতে আমি ছেটিং কৰি লৈছোঁ এইটো বস্তু। যদি নোৱাৰিলোঁ হ'লে তেতিয়া ঘিউ টেমাটো আমি দলিয়াই পেলাই দিলোঁ হ'লে, কিন্তু ঘিউ টেমাটোতো দলিয়াই পেলাই দিয়া নাই, মাখিটোহে দলিয়াই পেলাই দিছোঁ, হয় নহয়? এইবিলাক কথা।